নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্তিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 20 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্তিয়াৰ খাটাকৈ গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ চেষ্টা কৰিছো। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। অসমত প্ৰৱেশ কৰা 4 গৰাকীকৈ অবৈধ বাংলাদেশীক অৱশেষত বাংলাদেশলৈ উভতাই পঠাইছে অসম আৰক্ষীয়ে। এই 4 গৰাকী অবৈধ বাংলাদেশী ভাৰতত প্ৰৱেশ কৰিছিল আৰু তাৰ পাছতেই বাংলাদেশলৈ পুনৰবাৰ উভতাই পঠাইছে অসম আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, কলকাতাৰ যি দেশ জোকাৰি যোৱা ডক্টৰ কাণ্ড, সেই কাণ্ডৰ পিছতে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ হৈ পৰিছে। অসমৰ চিকিৎসকৰ নিৰাপত্তাক লৈ এইবাৰ কঠোৰ হৈ পৰিছে চৰকাৰ। এটা গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ চেষ্টা কৰিছো। অসমৰ চিকিৎসকৰ নিৰাপত্তাক লৈ কঠোৰ হৈ পৰিছে অসম চৰকাৰ। অসমৰ চিকিৎসকৰ নিৰাপত্তা সুনিশ্চিত কৰিছে চৰকাৰে। কলকাতাৰ ঘটনাৰ দোষীয়ে কঠোৰ শাস্তি পাওক, মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছে আমছুৱে। উচ্ছেদিত 3500 গৰাকী সংখ্যালঘু শিক্ষাৰ্থীক ডক্টৰ ইঞ্জিনিয়াৰ বনাওক, এইদৰে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান আমছুৰ। সংখ্যালঘুৰ ন্যায় আৰু নিৰাপত্তাৰ দাবীত এইবাৰ গৰজি উঠিছে আমছু। এটা গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ চেষ্টা কৰিছো। 6 দফীয়া দাবীৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আমছুৰ বৃহৎ প্ৰতিবাদ। বুলডোজাৰ লগাই উচ্ছেদ কৰা সকলক পুনৰ সংস্থাপনৰ দাবী এইবাৰ আমছুৰ। মুখ্যমন্ত্ৰীয়ে সংখ্যালঘু শিক্ষাৰ্থীক ডক্টৰ ইঞ্জিনিয়াৰ বনোৱাৰ কথা কয়। উচ্ছেদিত 3500 সংখ্যালঘু শিক্ষাৰ্থীক ডক্টৰ ইঞ্জিনিয়াৰ বনাওক, মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান এইবাৰ আমছুৰ সভাপতি ৰেজাউল কৰিমৰ। বান গৰা খহনীয়াত ক্ষতিগ্ৰস্ত ক্ষতিপূৰণৰো দাবী এইবাৰ আমছুৰ। ৰাজ্যৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। জাহাংগীৰ আলমৰ হত্যাৰ তদন্ত সম্পূৰ্ণ কৰাৰো দাবী জনাইছে আমছুৱে। আমছুৰ দাবীসমূহ পূৰণ নকৰিলে দিল্লী কপোৱাৰ হুংকাৰ এইবাৰ আমছুৰ। পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে কেইবাদিনৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে প্ৰতিবাদ। স্মাৰ্ট মিটাৰক কেন্দ্ৰ কৰি উত্তাল হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত। স্মাৰ্ট মিটাৰৰ নামত এইবাৰ APDCL চলাইছে জেহাদ। আমি জনাই আছো এটা বিশেষ খবৰ, কিয়নো গোপনে স্মাৰ্ট মিটাৰ জেহাদ চলাইছে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে জনতাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জোৰদাৰ সমালোচনা কৰিছে। ৰাস্তাত ওলাই আহিছে হাজাৰ হাজাৰ লোক। স্মাৰ্ট মিটাৰৰ নামত জেহাদ সন্ত্ৰাস সৃষ্টি কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে। স্মাৰ্ট মিটাৰৰ বিল পৰিশোধ কৰি জ্বলা কলা খাইছে অসমৰ ৰাইজে। পূৰ্বৰ পৰা বহু গুণে বৃদ্ধি পাইছে বিদ্যুতৰ মাচুল। পুঁজিপতিক স্মাৰ্ট মিটাৰ নিৰ্মাণ কৰিবলৈ দি ৰাইজক হাৰাশাস্তি কৰিছে চৰকাৰে। স্মাৰ্ট মিটাৰ আঁতৰাই পুৰণি মিটাৰ সংস্থাপনৰ কৰক চৰকাৰে, এই দাবী জনাইছে জনতাই। স্মাৰ্ট মিটাৰ আঁতৰাই পুৰণি মিটাৰ পুনৰ সংস্থাপনৰ দাবী চৰকাৰক আহ্বান জনাইছে জনতাই। উচ্ছেদ চলাই মুছলমান ছাত্ৰ ছাত্ৰীক বিদ্যালয়ৰ পৰা বঞ্চিত কৰিছে চৰকাৰে। মুছলমান ল'ৰা ছোৱালীক ডক্টৰ ইঞ্জিনিয়াৰ বনামকৈ উচ্ছেদ চলাইছে চৰকাৰে। স্মাৰ্ট মিটাৰ উচ্ছেদক লৈ খৰব হৈ পৰিছে আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম। বঙাইগাঁৱৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ এইবাৰ আমছুৰ। প্ৰতিবাদৰ কেইটামান দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছো। ইয়া চাওক, হাতে হাতে প্লে কাৰ্ড লৈ এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট লৈ এইদৰে হাতে হাতে প্লে কাৰ্ড লৈ বহি পৰিছে জনতা। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ তৰফৰ পৰা বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লোৱা হৈছে।
আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে মন্দিৰ ভাঙি আজি লণ্ড-ভণ্ড ৰাজপথত খ ৰাজ্যৰ প্ৰতিবাদ আৰক্ষী থানাও ঘেৰাও কৰিছে সবিস্তাৰে খবৰ লৈ অহাৰ চেষ্টা কৰিছো মন্দিৰত সোমাই দেৱ-দেৱীৰ মূৰ্তি ভাঙি লণ্ড-ভণ্ড কৰিছে দুষ্কৃতিকাৰীয়ে এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো কালিমাৰ প্ৰতিমূৰ্তি ভঙা কেন্দ্ৰ কৰি এবাৰ বৰপেটা ৰোডত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদ কৰিছে হাজাৰ ৰাইজে শহৰখনৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিছে উচ্ছেদিত জনতাই সোমবাৰে কোনো দুষ্কৃতিকাৰীয়ে ভাঙি লণ্ড-ভণ্ড কৰিছিল কালী মন্দিৰ ৰাজহুৱা কালী মন্দিৰ ভঙা কেন্দ্ৰ কৰি এতিয়া উত্তপ্ত হৈ পৰিছে বৰপেটা ৰোড ঘটনাৰ মূল অভিযুক্তক উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে প্ৰতিবাদী ৰাইজে 7 দিনৰ ভিতৰত দোষী কৰায়ত্ব কৰাৰ সময়সীমা বান্ধি দিছে সাধাৰণ জনতাই ঘটনাস্থলীত উপস্থিত বৰপেটা আৰক্ষী অধীক্ষক সুশান্ত বিশ্বকৰ্মা পৰৱৰ্তী কলকাতাৰ চিকিৎসকৰ কাণ্ডৰ পিছতেই আজি উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা 10টাকৈ বৃহৎ মন্তব্য চিকিৎসকৰ সুৰক্ষাৰ বাবে গঠন হ'ব এবাৰ টাস্ক ফোৰ্স কলকাতাৰ আৰজিকাৰ হস্পিটাল কাণ্ডক লৈ বৃহৎ মন্তব্য আজি উচ্চতম ন্যায়ালয়ৰ আৰজিকাৰ হস্পিটালৰ দৰে ঘটনাই দেশৰ অন্তৰাত্মাক জোকাৰি যায় চিকিৎসকৰ নিৰাপত্তাৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত টাস্ক ফোৰ্স গঠনৰ নিৰ্দেশ আজি উচ্চতম ন্যায়ালয়ৰ 3 সপ্তাহৰ ভিতৰত প্ৰাথমিক প্ৰতিবেদন দাখিল কৰিব লাগিব টাস্ক ফোৰ্সে 2 মাহৰ ভিতৰত চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব লাগিব টাস্ক ফোৰ্সে এনে ভয়াবহ ঘটনাই দেশৰ চিকিৎসকসকলৰ সুৰক্ষাৰ অভাৱৰ কথা উদঙাইছে দেশ জোকাৰি যোৱা কলকাতাৰ এনে কাণ্ডৰ পিছত এতিয়া দেশৰ বিভিন্ন প্ৰান্তত আলোড়নৰ সৃষ্টি হৈছে দেশৰ মহিলা কৰ্মচাৰীলৈ গৈ সুৰক্ষিত নোহোৱা মানে মহিলাক সম অধিকাৰৰ পৰা বঞ্চিত কৰা মেডিকেল কলেজৰ প্ৰিন্সিপালে ঘটনাক চৰম সিদ্ধান্তৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল আৰজিকাৰ হস্পিটালৰ ঘটনা পশ্চিমবংগৰ চৰকাৰ তথা প্ৰশাসনকো দোষী আখ্যা ন্যায়ালয়ৰ সমগ্ৰ ঘটনাৰ এজাহাৰ দাখিল কৰা কিয় পলম কৰিছিল আৰক্ষী তথা কৰ্তৃপক্ষই ঘটনাৰ প্ৰকৃত দোষী কেৱল হত্যাকাৰী নহয় এজন বিকৃত মানসিকতাৰ ব্যক্তি প্ৰতিবাদকাৰী বাধা প্ৰদানক লৈও পশ্চিমবংগ চৰকাৰৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰ কলকাতাৰ আৰজিকাৰ হস্পিটালৰ কাণ্ডক লৈ এইদৰে 10টাকৈ মন্তব্য দেশৰ উচ্চতম ন্যায়ালয়ৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ দিয়া সেই গোচৰ অৱশেষত প্ৰত্যাহাৰ কৰিছে গৌৰৱ সুমানিয়ে আমি জনাই আছো এটা বিশেষ খবৰ শৃংখল চলিহাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰ অনা অসমীয়া গৌৰৱ সুমানিৰ নিষিদ্ধ সংগঠনৰ ভাবুকিৰ পাছতে গোচৰ উঠাই ল'বলৈ বাধ্য হৈছে অৱশেষত গৌৰৱ সুমানিয়ে দিছপুৰৰ থানাত শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল গৌৰৱ সুমানিয়ে আৰু অৱশেষত শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ উঠাই ল'বলৈ বাধ্য হৈছে গৌৰৱ সুমানিয়ে অনা অসমীয়া দাদাগিৰি অসমত নচলিব বুলি হুংকাৰ দিছিল শৃংখল চলিহাই আৰু ইতিমধ্যে ভৰলু থানাত শৃংখল চলিহাৰ বিৰুদ্ধে দ্বিতীয়টো গোচৰ ৰুজু কৰা হৈছে শংকৰ সিং নামৰ এজন ব্যক্তিয়ে দাখিল কৰিছে এই এজাহাৰ আৰু সৰ্ব হিন্দুস্তানী যুৱ পৰিষদৰ ৰাষ্ট্ৰীয় সভাপতি শংকৰ সিং শৃংখল চলিহাৰ বিৰুদ্ধে ৰুজু গোচৰ প্ৰত্যাহাৰ অনা অসমীয়া গৌৰৱ সুমানিৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ শিৱসাগৰত 30টাকৈ জাতীয় দল সংগঠনৰ সৈতে আলোচনাত মিলিত হল শিৱসাগৰৰ অভিভাৱক মন্ত্ৰী ৰনোজ পেগু এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো খিলঞ্জীয়াৰ প্ৰতিবাদ সন্দৰ্ভত আলোচনাত মিলিত হল অভিভাৱক মন্ত্ৰী ৰনোজ পেগু অভিভাৱক মন্ত্ৰী ৰনোজ পেগুৰ ওচৰত নিজৰ মতামত ৰাখিলে জাতীয় দল সংগঠনৰ নেতৃবৰ্গই 24 ঘণ্টাৰ পিছত কালপ্ৰিট অজয় লাহট্ৰিক গ্ৰেপ্তাৰ কৰিব লাগিব বহিৰাগত সমাজে তামোল পাল লৈ অসমীয়া সমাজৰ ওচৰত ক্ষমা খুজিব লাগিব স্বাভিমান ৰাখক ক্ষমা
সমাজ ডাঙৰ বস্তু, জাতি ডাঙৰ বস্তু, ৰাজনীতি বহুত তলৰ বস্তু। খিলঞ্জীয়া মানুহৰ সুৰক্ষা নিশ্চিত নোহোৱালৈকে সংগ্ৰাম চলি থাকিব। খিলঞ্জীয়াক ভূমি অধিকাৰ দিব লাগিব। ভূমি অধিকাৰ ক্ষেত্ৰত সকলো আপোচ কৰা নহ'ব। শিৱসাগৰ, তিনিচুকীয়া, গোলাঘাট, যোৰহাট, ডিব্ৰুগড় জিলাত খিলঞ্জীয়াৰ অধিকাৰ অন্তৰ্ভুক্ত কৰিব লাগিব। প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানে 90% থলুৱা নিবনুৱা যুৱক যুৱতীক নিযুক্তি দিব লাগিব। প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানে 90% থলুৱা নিবনুৱা যুৱক যুৱতীক নিযুক্তি দিব লাগিব। প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানে অসমীয়া ভাষাৰ ফলক থাকিব লাগিব। শিৱসাগৰ মাৰোৱাৰী পট্টিৰ নাম সলনি কৰি জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামেৰে নামাকৰণ কৰিব লাগিব। শিৱসাগৰত মাৰোৱাৰী পট্টি বিহাৰী পট্টিত থাকিব নোৱাৰিব। মন্ত্ৰী ৰনোজ পেগুৰ সন্মুখতে এইদৰে গঢ় দি উঠিছে 30টাকৈ জাতীয় দল সংগঠনৰ নেতৃত্ব।